সুপ্ৰভাত প্ৰিয় বন্ধুসকল, দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 1 তাৰিখ 1 তাৰিখ সোমবাৰ 16 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:41 যোৱাত আৰু সূৰ্য অস্ত হ'ব 5:31 যোৱাত। আজিৰ তিথি কৃষ্ণা দ্বাদশী তিথি। ৰাতিপুৱা 7:52 যোৱাত কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ ধনিষ্ঠা, যোগ, শিৱ, কৰণ, তৈতিল। জন্মত আজি মকৰ ৰাশি, ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি আৰু মংগলৰ দশা। আবেলি 4:51 যোৱাত ধনু ৰাশি, বৈশ্যবৰ্ণ আৰু ৰবিৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। শেষ ৰাতি 5:17 যোৱাত 12 দিনীয়া দুৰ্ভগা যোগ পাব। মৰণত আজি একপদ দোষ পাব। ৰাতিপুৱা 7:25 যোৱাত কোনো দোষ নাপায়। আজি যাত্ৰা নাই। শুভকৰ্ম হৈছে জাতকৰ্ম, নামকৰণ, আৰোগ্য স্নান, গ্ৰহ পূজা, ক্ৰয় বিক্ৰয় ইত্যাদি। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:06 পৰা 10:24 12:53 পৰা 1:14 এই সময়খিনি হৈছে শুভ সময়। এই সময়খিনিত যিকোনো শুভকৰ্ম কৰিলে আপোনালোকে শুভ ফল লাভ কৰিব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব সেই বিষয়ে। মেষ ৰাশি, আজিৰ দিনটো আপোনাৰ ভাগ্যই সহায় কৰিব। ধন সম্পত্তি বৃদ্ধি পাব। নতুন সম্পত্তি কিনাৰ আপুনি সুযোগ পাব। যেনে মাটি বাৰী, গাড়ী, জুৱেলাৰী এনেকুৱা ধৰণৰ সম্পত্তি আপুনি আজি ক্ৰয় কৰাৰ এটা সুযোগ লাভ কৰিব। কাৰ্যক্ষেত্ৰত আপুনি শুভ ফল পাব। প্ৰমোচনৰ আপোনাৰ যোগ আছে। যিসকল চাকৰি প্ৰত্যাশী তেওঁলোকৰ বাবেও আজি শুভ, তেওঁলোকৰ কৰ্মপ্ৰাপ্তিৰ আজি যোগ আছে। যিসকলে ইনভেষ্ট কৰে, ইনভেষ্টকাৰীসকলৰ কাৰণে আজি বৰ ভাল সময়। তেওঁলোকে ইনভেষ্ট কৰিলে ভাল লাভ কৰিব পাৰিব। প্ৰেমত, দাম্পত্য, শিক্ষা এই সকলোখিনিতে আজি আপুনি ভাল ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ দিনটো মোটামুটিভাৱে যাব, ভাল বেয়াৰ মাজেৰে। আজিৰ দিনটোৰ শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ আজিৰ দিনটোত প্ৰেমত বিফল, অৰ্থাৎ আপুনি যিসকলক বা যিবিলাকক অত্যন্ত ভাল পায়, মৰম কৰে, বিশ্বাস কৰে, তেওঁলোকৰ পৰা আজি আপুনি মনত কিছু কষ্ট পাব। আৰ্থিক উপাৰ্জন আপোনাৰ আজিৰ দিনটোত বৃদ্ধি পাব। কৰ্মস্থানত আপোনাৰ সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজিৰ দিনটোত বিশেষ চিন্তনীয় নহয়। দাম্পত্যত সুখ শান্তি অটুট থাকিব। লাভ লাইফত আপোনাৰ কিছু সতৰ্ক হ'বলগীয়া থাকিব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিব পাৰিব। শুভ ৰং হৈছে আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 5। মিথুন ৰাশি, কৰ্মত
কৃতকাৰ্যতা লাভ কৰিব পাৰিব। বিশেষকৈ ৰাজনীতি বা সমাজ সেৱাৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো বিশেষভাৱে ভাল দিন বুলি ক'ব পাৰি। আৰ্থিকভাৱে আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো আপোনাৰ উন্নতি আহিব, প্ৰমোচন হ'ব পাৰে আৰু যিসকলে নতুন কৰ্মৰ সন্ধানত আছে তেওঁলোকৰ বাবেও আজিৰ দিনটোত কৰ্মসংস্থান পোৱাৰ এটা সুযোগ পাব। যিসকলে ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণে আজিৰ দিনটো ইনভেষ্ট কৰাৰ পৰা বিৰত থাকিলেই বেছি ভাল। আৰু যদি ইনভেষ্ট কৰিবলগীয়াও হয় তেনেহ'লে ভালদৰে ভাবি চিন্তি চাইহে ইনভেষ্ট কৰিব, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। প্ৰেম দাম্পত্যত আজিৰ দিনটো শুভ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল প্লেনিং কৰি তেওঁলোকে কামত আগবাঢ়িলে ভাল ফল পাব। স্বাস্থ্য আপোনাৰ আজিৰ দিনটোত ভালেই যাব, চিন্তনীয় নহয়। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। কৰ্কট ৰাশিৰ শাৰীৰিক কিছু অসুস্থতাই আপোনাক আজিৰ দিনটোত আমনি কৰিব পাৰে। তাৰ প্ৰতি আপুনি সজাগতা হ'ব, খোৱা লোৱাৰ প্ৰতি যত্ন ল'ব আৰু যদি বিশেষ প্ৰয়োজন হয় আপুনি ডক্তৰৰ ওচৰত যোৱাটোৱেই ভাল। পেণ্ডিং হৈ থকা যিবিলাক আপোনাৰ কাম, পুৰণা কাম যেনে মাটি বাৰীৰ সমস্যাই হওক বা টকা পইচাৰ সমস্যাই হওক, এইবিলাকৰ ক্ষেত্ৰত আপুনি আজি সুকলমে সেই সমস্যা আপুনি সমাধান কৰিব পাৰিব। আৰ্থিকভাৱে আপোনাৰ লাভান্বিত হ'ব পাৰিব আজি। কাৰ্যক্ষেত্ৰতো আপুনি আনন্দ পাব, সহকৰ্মীৰ সৈতে আপুনি কাম কৰি কিছু আনন্দ লাভ কৰিব পাৰিব। ইনভেষ্টকাৰীসকলে ভালদৰে বিবেচনা কৰিহে ইনভেষ্ট কৰিব, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। প্ৰেম দাম্পত্যৰ শিক্ষাত আজি ভাল ফল লাভ কৰিব, ভালদৰে যাব দিনটো। শুভ ৰং হৈছে আকাশী নীলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ আজিৰ দিনটো ভালদৰে যাব। পদোন্নতি, নতুন কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা আছে। যিসকলে অটোমোবাইল বা মেচিনাৰী কাৰ্যৰ লগত জড়িত তেওঁলোক আজি বিশেষভাৱে লাভান্বিত হ'ব পাৰিব, ছাকচেছ হ'ব পাৰিব। আৰ্থিক আপোনাৰ ভালদৰে যাব যদিও খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি আপুনি লক্ষ্য কৰিব। প্ৰেমত পুৰণা সমস্যাক লৈ, পুৰণা কথাক লৈ কিছু বাক বিতন্ত আহিব পাৰে বা আপোনাৰ সমস্যা হ'ব পাৰে, সেইটো আপুনি চালি জাৰি চাই সমাধান কৰি ল'ব। দাম্পত্যত আপোনাৰ শুভ। স্বাস্থ্যত কোনো সমস্যা দেখা নাযায়। ছাত্ৰ ছাত্ৰীসকলে শুভ ফল পাব যদিও বন্ধু বান্ধৱৰ সৈতে কোনো বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে, তাৰ প্ৰতি সচেতন হৈ থাকিব। শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 6। কন্যা ৰাশিৰ আজিৰ দিনটোত গৃহ উন্নতিৰ যোগ আছে। পৰিয়াল কেন্দ্ৰিক যদি কোনো সমস্যা থাকে তেনেহ'লে তাৰ আপোনালোকে সমাধান পাব আৰু সুফল লাভ কৰিব পাৰিব। আনন্দময় পৰিৱেশ এটাৰ আজিৰ দিনটোত সৃষ্টি হ'ব। ধৰ্মীয় দিশত আপোনাৰ আগ্ৰহ বাঢ়িব। আৰ্থিক কৰ্মক্ষেত্ৰ আপোনাৰ ভালদৰে যাব যদিও খৰচৰ মাত্ৰা কিছু বৃদ্ধি হ'ব পাৰে, তাৰ প্ৰতি কিছু লক্ষ্য ৰাখিব। আপোনাৰ আজিৰ দিনটোত লাক্সাৰী সামগ্ৰী ঘৰলৈ অনাৰ যথেষ্ট সম্ভাৱনা আছে, অৰ্থাৎ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। যিসকল ব্যক্তি এক্সপৰ্ট ইম্পৰ্ট কাৰ্যৰ সৈতে জড়িত ব্যৱসায় কৰে তেওঁলোক আজি বিশেষভাৱে লাভৱান হ'ব পাৰিব। স্বাস্থ্যত কোনো সমস্যা দেখা দিব পাৰে, তাৰ প্ৰতি কিছু লক্ষ্য ৰাখিব। দাম্পত্যত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমত সন্দেহ বৃদ্ধি পাব পাৰে আৰু তাৰ বাবে কিছু বাক বিতন্ত বা মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে, গতিকে কথা বতৰা কওঁতে কিছু সাৱধানতা অৱলম্বন কৰিব। ছাত্ৰ ছাত্ৰীসকলে মনত আনন্দিত হ'ব, মনত আনন্দ থাকিব। অজ্ঞাত কোনো ভয় তেওঁলোকৰ মনত আজি থাকিব পাৰে। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 8। এইবাৰ
আগবাঢ়িছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ আজিৰ দিনটোত মান সন্মান বৃদ্ধি পাব, সামাজিক প্ৰতিষ্ঠা লাভ কৰিব পাৰিব, আনৰ পৰা আপুনি আজিৰ দিনটোত প্ৰশংসা পাব। কাৰ্যক্ষেত্ৰত আপুনি আপোনাৰ বন্ধু বান্ধৱৰ পৰা বা সহকৰ্মীৰ পৰা ভাল সহযোগিতা লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ প্ৰমোচনৰ যোগ আছে। নতুন ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে আজিৰ দিনটোত ভাল দিন। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব খোজে বা ব্যৱসায় এক্সটেণ্ড কৰিব বিচাৰে তেওঁলোকে আজি কৰিব পাৰে, তাৰ কাৰণে অত্যন্ত শুভ দিন। প্ৰেম দাম্পত্যৰ আজিৰ দিনটো ভালেই যাব। স্বাস্থ্যত ক্ৰনিক বেমাৰ যিসকলৰ আছে তেওঁলোকৰ কিছু সচেতন হৈ থাকিব। শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত সময় ছাত্ৰ ছাত্ৰীৰ, তেওঁলোকে এই উপযুক্ত সময়ৰ সদ্ব্যৱহাৰ কৰক, সফলতা নিজে নিজে আহিব। শুভ ৰং হৈছে গোলপীয়া, শুভ সংখ্যা হৈছে 3। বৃশ্চিক ৰাশিৰ ভাগ্য আজি আপোনাৰ পক্ষত থাকিব। ধন সম্পদ বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপুনি যদি সম্প্ৰসাৰণ কৰিব বিচাৰে, এক্সটেণ্ড কৰিব বিচাৰে, তেনেহ'লে আজিৰ দিনটো এক্সটেণ্ড কৰিলে আপোনাৰ যথেষ্ট লাভৱান্বিত হ'ব পাৰিব। আৰ্থিক আপোনাৰ ভালে যাব, লাভৱান হ'ব পাৰিব। মাটি বাৰী, গাড়ী, কোনো দামী সামগ্ৰী, জুৱেলাৰী বা ইলেক্ট্ৰনিক বা ইলেক্ট্ৰিকেল কোনো সামগ্ৰী আজি আপোনাৰ ক্ৰয় কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। প্ৰেম দাম্পত্যত আপুনি বিশ্বাস ৰাখক, আপোনাৰ শুভ ফল পাব। শিক্ষা স্বাস্থ্য আজিৰ দিনটোত ভাল। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈ। ধনু ৰাশি আজিৰ দিনটো আপোনাৰ ভালদৰেই যাব, দিনটো ভাল। বিশেষকৈ খেলা ধূলাৰ ক্ষেত্ৰত যিসকল জড়িত, খেলা ধূলা কাৰ্যত যিসকল জড়িত তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল দিন। যিসকল খেলুৱৈ তেওঁলোকে আজি ভাল পাৰফৰ্মেঞ্চ প্ৰদৰ্শন কৰিব পাৰিব। যিসকলে টেক্সটাইল ইম্পৰ্ট কাৰ্যত বা ব্যৱসায়ত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি বিশেষভাৱে লাভৱান্বিত হ'ব পাৰিব। তেওঁলোকৰ কাৰণে অত্যন্তই আজিৰ দিনটো শুভ দিন। কাৰ্যক্ষেত্ৰত শুভ ফল পাব, কাৰ্য কৰি আপুনি আনন্দিত হ'ব পাৰিব, আৰ্থিক উন্নতি লাভ কৰিব পাৰিব। স্বাস্থ্যত সাৱধান হ'ব, কোনো ইনফেকশ্যন জাতীয় বেমাৰে আপোনাক দেখা দিব পাৰে। প্ৰেম দাম্পত্যত আপোনাৰ শুভ। শিক্ষাৰ্থীসকলৰ কাৰণে নতুন এডমিশ্যন যদি লয়, শিক্ষাৰ বিষয়ক কোনো যদি প্লেনিং কৰিবলগীয়া আছে আজিৰ দিনটোত কৰিব পাৰে, আপুনি ভাল ফল পাব। শুভ ৰং হৈছে গোলপীয়া আৰু শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিবৰ কাৰণে এটা যোগ আছে। যিকোনো শুভ সংবাদ কোনো আপোনাৰ সতি সন্ততিৰ পৰাই হওক বা বন্ধু বান্ধৱৰ পৰাই হওক বা কৰ্মক্ষেত্ৰতেই হওক, যিকোনো ঠাইৰ পৰা আজি আপুনি এটা শুভ সংবাদ পাব পাৰে। আজি কৰ্ম, আৰ্থিক, সামাজিক আদি দিশত আপুনি ভাল ফল দেখুৱাব পাৰিব আৰু তাৰ পৰাই আপুনি ভাল প্ৰশংসাও পাব। আৰ্থিকভাৱে আপুনি আজি লাভৱান্বিত হ'ব পাৰিব। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্ট কৰিলে আজি ভাল ফল পাব, লাভ কৰিব পাৰিব। পৰিশ্ৰমৰ আজি আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। যি হিচাপত আপুনি পৰিশ্ৰম কৰে তাৰ আপুনি উচিত মূল্য আজি পাব। নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আছে আৰু কৰ্মক্ষেত্ৰত আজিৰ দিনটোত প্ৰমোচন হোৱাৰো এটা সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো ভালেই যাব। প্ৰেম দাম্পত্যত কোনো সমস্যা নাই। ছাত্ৰ ছাত্ৰীসকলে কৰ্মৰ ফল লাভ কৰিব পাৰিব। যি হিচাপত কৰ্ম কৰে, যিমান পঢ়ে
ঠিক সেই হিচাপতে ফলাফল পাব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। কুম্ভ ৰাশিৰ আজিৰ দিনটোত মনৰ আশা আকাংক্ষা সকলোবিলাক আজি পূৰণ কৰিব পাৰিব। যি কাৰ্যতে হাত দিয়ে তাতে আপুনি সফলতা পাব। আৰ্থিক উপাৰ্জন বৃদ্ধি পাব। পাৰিবাৰিক কিছু অশান্তিৰ আপোনাৰ সৃষ্টি হ'ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমত ভালদৰেই যাব, ৰোমান্টিক থাকিব। নতুন প্ৰেম সৃষ্টি হোৱাৰো সম্ভাৱনা আছে। বিশেষকৈ যিসকল ছিংগল পাৰ্চন বা যিসকলে বিবাহ প্ৰত্যাশী তেওঁলোকে বিবাহৰ ক্ষেত্ৰতো কোনো আলোচনা কৰাৰ এটা সুযোগ দেখা যায়। সৰু সুৰা বেমাৰ আজাৰে আপোনাক কিছু আমনি কৰিব পাৰে, তাৰ বাবে আপুনি বিশেষ চিন্তনীয় নহয়। আজি আপোনাৰ সৎগুৰু বা ধৰ্মীয় কাৰ্যৰ প্ৰতি কিছু আগ্ৰহ বাঢ়িব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব। আশা কৰা ধৰণে তেওঁলোকে ফলাফল পাব। যি বিচাৰে সেইটো ফলাফল আপুনি লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ আপোনাৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশিৰ আজি সম্পদ লাভ কৰাৰ এটা যোগ আছে। পৰিশ্ৰমৰ দ্বাৰা আপুনি আজি নিজৰ ভাগ্যক হাতলৈ টানি আনিবৰ কাৰণে সক্ষম হ'ব। পৰিশ্ৰমৰ সুফল লাভ কৰিব পাৰিব। মাটি বাৰী, গাড়ী, জুৱেলাৰী এনেকুৱা ধৰণৰ সামগ্ৰী, এনেকুৱা ধৰণৰ বস্তু আপুনি আজি ক্ৰয় কৰাৰ সুবৰ্ণ সুযোগ পাব। কাৰ্যক্ষেত্ৰত অনুকূল থাকিব। আপোনাৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ আজি আপোনাৰ লগত থাকিব। ব্যৱসায় ক্ষেত্ৰত আপুনি যদি কোনো এক্সটেণ্ড কৰে তেনেহ'লে আপুনি ভাল ফল লাভ কৰিব পাৰিব। এক্সটেণ্ড কৰিলে আপোনাৰ আজিৰ দিনটোত ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ হবি অনুযায়ী কাম কৰিব পাৰিব। প্ৰেমত কোনো জটিলতা নাই, যদিও ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, তাৰ প্ৰতি সাৱধান হ'ব। দাম্পত্যত আপোনাৰ শুভ। স্বাস্থ্য আজিৰ দিনটোত ভালেই যাব, চিন্তনীয় নহয়। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 1। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আৰু লগতে আপোনালোকেও আপোনালোকৰ বন্ধু বান্ধৱীসকলক এই বিষয়ে কিছু সহায় কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।